নমস্কাৰ বন্ধু বান্ধৱীসকল, বন্তিৰ পাকঘৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনাম পাপৰ তৰকাৰী। পাপৰ তৰকাৰী বনাবৰ বাবে মই ব্যৱহাৰ কৰা সামগ্ৰীসমূহ হৈছে প্ৰয়োজন অনুসৰি মই 3টা আলু লৈছোঁ, খুব কম পৰিমাণে মটৰ আৰু পাপৰ 3 মই এই ধৰণে ভাঙি লৈছোঁ। প্ৰয়োজন অনুসৰি পিঁয়াজ, গোটা জিৰা, শুকান জলকীয়া, প্ৰয়োজন অনুসৰি হালধি, নিমখ আৰু মিঠাতেল, লগত বন্ধাকবি খুব কম পৰিমাণে আৰু ধনিয়া পাত। এয়া মই পেনখন পেনখন গৰম হোৱাত মই প্ৰয়োজন অনুসৰি মিঠাতেল দি গৰম হ'বলৈ দিছোঁ। এয়া মোৰ তেলখিনি গৰম হৈ গৈছে। ইয়াত মই এতিয়া কাটি ৰখা বন্ধাকবিখিনি দিছোঁ। কেইডোখৰমান পিঁয়াজ, কেইটামান কেঁচা মটৰ, প্ৰয়োজন অনুসৰি হালধি, নিমখ আৰু ধনিয়া পাত। এতিয়া মই এইখিনি লৰাই দিম যাতে গোটেইখিনি হালধি নিমখ মিহলি হৈ যায়। ইয়াত মই এতিয়া পনীৰ দিছোঁ। মই খুব কম পৰিমাণে পনীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দেখিছে, আপোনালোকে ইচ্ছা কৰিলে বেছিকৈ ব্যৱহাৰ কৰিব পাৰে। পনীৰখিনি মই এতিয়া এই ধৰণে ভাঙি মিহলাই দিম। এইখিনি মই আচলতে পাপৰৰ ভিতৰত ষ্টাফিং হিচাপে ব্যৱহাৰ কৰিবৰ বাবেহে বনাইছোঁ। মোৰ ষ্টাফিংখিনি হৈ গৈছিলে, মই নমাই ল'লোঁ, আপোনালোকক নেদেখালোঁ আৰু। এতিয়া মই এই ধৰণে এডোখৰ পাপৰ ল'ম আৰু পানীত ভিজাই তৎক্ষণাত উঠাই দিম, কাৰণ বেছি সময় ৰাখিলে পাপৰখন ভাঙি যাব। এতিয়া মই ইয়াত ষ্টাফিংখিনি দি দিম। মই প্ৰায় 2 চামুচমান ষ্টাফিং ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ষ্টাফিংটো আলুৰেও বনাব পাৰে। এতিয়া মই পাপৰখন খুব সাৱধানতাৰে এই ধৰণে মেৰাই দিম, যাতে তাৰ ভিতৰৰ ষ্টাফিংখিনিও ওলাই নাযায় আৰু পাপৰখনো ভাঙি নাযায়। এয়া মোৰ হৈ গৈছে। মই পুনৰ পেনখন গেছত বহাই দিছোঁ। মই ষ্টাফিং বনোৱা পেনখনে ব্যৱহাৰ কৰিছোঁ। মোৰ পেনখন গৰম হৈছে। ইয়াত মই এতিয়া মিঠাতেল দিম। তেল দিয়া মোৰ হৈ গৈছে। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিম। মই কিন্তু মোৰ গেছৰ ফ্লেমটো মিডিয়াম ৰাখিছোঁ। এয়া মোৰ তেল গৰম হৈ গৈছে। ইয়াত মই এতিয়া বনাই ৰখা পাপৰৰ টোপোলাকেইটা এই ধৰণে দি দিছোঁ। খুব সাৱধানতাৰে দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কণী ফেটি লৈ কণীৰ ভিতৰত এইকেইটা ডুবাইও ভাজিব পাৰে। মই কণী ব্যৱহাৰ কৰা নাই। অলপ লৰাই দিম, খুব লাহে লাহে। ত্ৰিছৰ পৰা 25 ছেকেণ্ডৰ পাছত মই এইকেইটা ওলটাই দিছোঁ। যিহেতু আমাৰ পাপৰ ভজা যাওঁতে বেছি সময় নালাগে, সেইবাবেই মই 30 ছেকেণ্ডমান পাছত ওলটাই দিছোঁ। পাপৰখিনি এবাৰ ভজা গ'লে ষ্টাফিংটো ওলাই যোৱাৰ সম্ভাৱনা নাথাকে। অলপ হেঁচি হেঁচি দিছোঁ যাতে ভালদৰে ভজা যায়।
পুনৰ মই 30 সেকেন্ডৰ পাছত এইকেইটা উলটাই দিম। এয়া দেখিছে মোৰ সেই সাইডটো ভজা গৈছে। ভজা হৈ গ'ল। এইকেইটা এতিয়া মই নমাই ৰাখি দিম। পুনৰ এই পেনখনতে মই মিঠাতেল দিম। ইয়াত তেল মোৰ গৰম হৈছে। ইয়াত মই এতিয়া গোটা জিৰাখিনি দি দিম আৰু শুকান জলকীয়া কেইটাও দি দিম। অলপ লৰাই দিছো। ইয়াৰ পাছত কাটি ৰখা পিয়াজখিনি দিলো। পিয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ মই ভাজিম। এয়া দেখিছে পিয়াজখিনি ৰঙচুৱা হৈছে। ইয়াত মই এতিয়া মটৰ কেইটা দি দিম। আলুখিনিও দি দিলো। যেহেতু নতুন আলু সেইবাবে মই ভালদৰে ধুই বাকলিৰে দি দিছো। আপোনালোকে আলুটো বইল কৰিও দিব পাৰে। হালধি দিম প্ৰয়োজন অনুসৰি। নিমখ। এতিয়া এইখিনি ভালদৰে লৰাই দিম যাতে হালধি নিমখখিনি ভালকৈ মিহলি হৈ যায়। কিছু সময় লৰাম। এইখিনি মোৰ ভালদৰে ভজা হৈ গ'ল। ইয়াত মই এতিয়া কুহুমীয়া পানী দিম। মই যেহেতু গ্ৰেভি নকৰো সেইবাবে মই পানী বেছিকৈ দিম। আৰু লৰাই দিম। মোৰ লৰোৱা হৈ গৈছে। এতিয়া মই 10 মিনিটৰ বাবে ঢাকন লগাই দিম। 10 মিনিটৰ পাছত ঢাকনখন গুচাই দিলো। এয়া দেখিছে পানী কমি আহিছে লাহে লাহে। ইয়াত মই এতিয়া ৰেড চিলি পাউডাৰ দিম খুব কম পৰিমাণে। আৰু ভালদৰে লৰাই পুনৰ ঢাকনিৰে ঢাকি দিম। পুনৰ 5 মিনিটমান পাছত ঢাকনখন আঁতৰাই দিলো। এয়া পানী আৰু কমি গৈছে। আলু সিজিছে নাই মই এই ধৰণে চাও। আলু মোৰ খুব সুন্দৰকৈ সিজিছে। ইয়াত মই এতিয়া বনাই ৰখা পাপৰখিনি দি দিম। বেছিকৈ নলৰাও। বেছিকৈ লৰালে এইখিনি ভাঙি যাব। ধনিয়া দি দিলো। অলপ লৰাই দিছো। এইখিনি মোৰ এতিয়া পৰিবেশন কৰিবৰ বাবে সাজু। আপোনালোকে এই তৰকাৰীখন গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব। খাই খুব সুন্দৰ লাগে। মই আলু মটৰেৰে বনাইছো। আপোনালোকে বেলেগ পাচলি ব্যৱহাৰ কৰিব পাৰে। যদি মোৰ ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।